নমস্কাৰ, আপোনালোকে ইতিমধ্যে জ্ঞাত যে আমাৰ অসমৰ যিটো পৰিস্থিতি বহুত বেয়া পৰিস্থিতি, কিয়নো আমাৰ উজনি অসমত গোলাঘাট, শিৱসাগৰ, যোৰহাট এইবিলাক জিলাত বহুত ভয়ংকৰ পৰিস্থিতিৰে বানপানী হৈছিল। সেইকাৰণে সিহঁতৰ ঘৰ দুৱাৰ সেইবোৰ নষ্ট হৈ গৈছে, সিহঁতে থাকিব পৰা নাই, সিহঁতক বেলেগ জাগাত যাবলগীয়া হৈছে। তো সেইকাৰণে আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহবোৰে সিহঁতলৈ সহায়ৰ হাত আগবঢ়াইছিল। কিন্তু তাৰ লগতে এতিয়া আমাৰ অসম চৰকাৰে তেতিয়া একো কৰিব পৰা নাছিল, কিয়নো সিহঁতে তাতে যোৱা নাছিল, সিহঁতৰ ওচৰত যাই থিয় দিয়া নাছিল। সিহঁতক কৈ আছে, যিসকলে সহায়ৰ হাত আগবঢ়াইছিল সিহঁতক কৈ আছে যে বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। এনেকুৱা যিবোৰ মানুহে এনেকুৱা কাম কৰিছে এতিয়াৰ পৰা আৰু কৰিব নোৱাৰে। কিন্তু তেতিয়া ক'ত আছিল আমাৰ অসম চৰকাৰে, যে আমাৰ মামাই ক'ত আছিল যে সিহঁতৰ ইমান অসুবিধাত পৰিছে, সিহঁতক কিবা সহায় কৰো। কিয়নো অসম চৰকাৰৰ এটা দায়িত্ব, সিহঁতক একাউণ্টেবিলিটি থাকিব লাগে, কিয়নো সিহঁতে জনসাধাৰণে সিহঁতক ভোট দি জয়যুক্ত কৰিছে। গতিকে সিহঁতৰ যেতিয়া অসুবিধা হ'ব তেতিয়া আমাৰ চৰকাৰক সিহঁতৰ ওচৰলৈ যাই থিয় দিব লাগিব। কিন্তু আমাৰ চৰকাৰে সেইটো কাম কৰা নাই। কিন্তু যিসকলে সিহঁতৰ ওচৰত যাই থিয় দিছে সিহঁতৰ ওপৰতে ব্লেম ঢালি আছে। আমাৰ চৰকাৰে এটা কথা মনত ৰাখিব লাগিব, কি আপোনালোকে জনসাধাৰণৰ কামৰ বাবে, আপোনালোকে এনেই সিহঁতক কষ্ট দিয়াৰ বাবে নহয়। কিয়নো আপোনালোকৰ যি টেক্স দিয়া হয় আমাৰ ভালৰ কাৰণে, আমাৰ কিবা অসুবিধা হলে আপুনি যাতে আমাৰ সেই অসুবিধাটো পূৰণ কৰিব পাৰে। কিন্তু আপোনালোকে সেইটো কাম এতিয়ালৈকে দেখা নাই আপোনালোকৰ। তাৰ লগতে আমাৰ অসম চৰকাৰৰ এটা ডাঙৰ কৰ্তব্য কি, যে জনসাধাৰণৰ যিকোনো অসুবিধা, সৰু ডাঙৰ যিকোনো অসুবিধাৰ থাকিলে সিহঁতৰ ওচৰলৈ থিয় দিয়াটো সিহঁতৰ কৰ্তব্য। কিন্তু সেইটো এতিয়ালৈকে হোৱা নাই। আমি ভাবো যে আপোনালোকে জনসাধাৰণৰ বাবে কাম কৰিব, আৰু সিহঁতৰ যি লোকচান হৈছে, যিবোৰ লোকচান হৈছে সেই লোকচানৰ ভৰপূৰ কৰিব বুলি মই আশাবাদী। থেংক ইউ। জয় হিন্দ, জয় অসম।